প্ৰিয়সকল, মাৰ্ক 5 অধ্যায় 21 নম্বৰ পদৰ পৰা মই পঢ়িছোঁ। পাছে যীশু নাৱেৰে আকৌ সিপাৰলৈ গ'লত এক বৰ লোকসমূহ তেওঁৰ ওচৰত গোট খালে। তেতিয়া তেওঁ সাগৰৰ তীৰত আছিল। এনেতে জাইৰ নামৰ নামঘৰৰ গৰাকী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰি অনেক বিনয় কৰি ক'লে, মোৰ ছোৱালীজনীৰ শেষ অৱস্থা উপস্থিত হৈছে। যিহতে তাই ৰক্ষা পাই জীৱ, এই নিমিত্তে আপুনি আহি তাইৰ গাত হাত দিয়কহি, যিহতে তাই ৰক্ষা পাই জীৱ। এই বাপেকগৰাকীয়ে আহি যীশুৰ চৰণত পৰি অনেক, কি লিখা আছে তাত? অনেক, কওকচোন, বিনয় কৰি ক'লে। সেই বাপেক জীয়েকৰ মাজৰ বন্ধনক ভাবিলেই আমাৰ চকু ভৰি পৰে। প্ৰিয় ভাই ভনীসকল, আপোনাৰ নিজৰ কষ্টৰ কথা আপুনি ভালদৰে জানে। আপোনাৰ নিজৰ সমস্যা আপুনি ভালদৰে জানে। আপোনাৰ বেমাৰৰ কথা আপুনি ভালদৰে জানে। আপোনাৰ ধাৰ ঋণে আপোনাক কিমান অপমানত পেলাই আছে আপুনি ভালদৰে জানে। আপোনাৰ ঘৰৰ অশান্তিয়ে আপোনাক কেনেদৰে ব্যাকুল কৰি তুলিছে তাক আপুনি ভালদৰে জানে। ডেকা ল'ৰা ছোৱালীয়ে যেতিয়া আপোনাৰ আজ্ঞা পালন নকৰে, আপোনাৰ হৃদয় কেনেকৈ ভাঙি যায় তাক আপুনি ভালদৰে জানে। প্ৰিয়সকল, অলপ সময়ৰ পাছতে যি মৰিবলগীয়া আছিল সেই ছোৱালীজনী জীয়াই থাকিবলৈ হ'লে প্ৰভুৱে আচৰিত কাৰ্য কৰিব লাগিব। অদ্ভুত কাৰ্য যীশুৱে কৰিব পাৰে। যিটো বিশ্বাস কৰিছিল সেই জাইৰে কি কৰিলে জানেনে? কওকচোন, কি কৰিলে? যীশুৰ চৰণত পৰি অনেক বিনয় কৰি ক'লে। কেনেদৰে নিবেদন কৰিছিল আপুনি জানেনে? যীশুৱে আওকাণ কৰিব নোৱাৰিলে। যীশুৱে তাৰ পৰা ৰাওনা হ'ল, ব'লা তোমাৰ ঘৰলৈ যাওঁ। তেওঁ কিমান অধিককৈ বিনয় কৰিছিল জানেনে? যীশুখ্ৰীষ্টক নিজৰ লগত নিজৰ ঘৰলৈ লৈ গ'ল। আজি প্ৰিয় ভাই ভনীসকল, আজি আপোনাৰ সমস্যা যিমানেই তীব্ৰ নহওক কিয়, আপোনাৰ কষ্টৰ কাৰণে আপুনি বহুদিন ধৰি চকু পানী টুকি থাকিব পাৰে। এই সময়ত আপুনি ঈশ্বৰৰ আগত কেনেদৰে প্ৰাৰ্থনা কৰিব মই নাজানো, কিন্তু আপোনাৰ সমস্যা দূৰ কৰিবৰ কাৰণে মোৰ প্ৰভু যাতে আপোনাৰ সৈতে আহিব পাৰে, তাৰ বাবে আপুনি মোৰ প্ৰভুক বিনয় কৰিব লাগে। কি কৰিব মই নাজানো, কেনেদৰে বিনয় কৰিব মই নাজানো, কেনেকৈ চকুলো বোৱাব মই নাজানো, কেনেকৈ নিবেদন কৰিব মই নাজানো, কিন্তু আপোনাৰ সৈতে মোৰ প্ৰভু যদি নাযায়, আপোনাৰ ঘৰত, আপোনাৰ শৰীৰত থকা সমস্যাটোৰ সমাধান নাপাব। এই সময়ত আপোনাৰ সৈতে প্ৰভু থাকিব লাগিব। আজি এই বাক্য শুনি থকা প্ৰতিজন ভাই আৰু ভনী, আপোনাৰ জীৱনৰ প্ৰতিটো সমস্যা আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ হাতত সোধাই দিব লাগিব। তাৰ বাবে কি কৰিব লাগিব? বিনয় কৰিব লাগিব। বিনয় কৰিব লাগিব। মই আকৌ কৈ দিছোঁ, আপুনি যেতিয়া সমস্যাৰ মাজেৰে পাৰ হৈ আছিল, তেতিয়া এনেকুৱা দিন এটা আছেনে যেতিয়া আপুনি প্ৰভুৰ আগত প্ৰাৰ্থনা কৰিছিল, নিবেদন কৰিছিল? যদিহে বিনয় কৰা নাছিল, আজি কৰক। প্ৰিয়সকল শুনক, জাইৰে যীশুখ্ৰীষ্টৰ আগত বিনয় কৰিলে আৰু যীশুখ্ৰীষ্টক নিজৰ ঘৰলৈ লৈ গৈছে। প্ৰতিটো মিনিট বৰ গুৰুত্বপূৰ্ণ আছিল। প্ৰতিটো ছেকেণ্ড বৰ গুৰুত্বপূৰ্ণ আছিল, কাৰণ প্ৰভু যীশুখ্ৰীষ্ট জাইৰৰ ঘৰলৈ গৈ পোৱাৰ আগতেই সেই ছোৱালীজনী যদি মৰি যায়, তেতিয়া জাইৰে ভাবিব, মই নিজৰ ছোৱালীজনীক ৰক্ষা কৰিব নোৱাৰিলোঁ। মৰাৰ আগতেই যীশুখ্ৰীষ্ট মোৰ ছোৱালীজনীৰ ওচৰলৈ গৈ পাব লাগে আৰু তাইক চুই সুস্থ কৰিব লাগে, এই ভাৱনাৰে সৈতে যীশুক বিনয় কৰি যীশুক লগত লৈ গৈ আছিল। প্ৰভু আহক, প্ৰভু আহক, প্ৰভু খৰখেদাকে যাওঁ, প্ৰভু আহক, প্ৰভু আহক, প্ৰভু। তেতিয়া প্ৰভুৱে ক'লে, ব'লা যাওঁ। এতিয়া নিজৰ যি ছোৱালীজনী মৰিবলগীয়া আছিল, সেই ছোৱালীজনীৰ ওচৰলৈ জাইৰে প্ৰভু যীশুখ্ৰীষ্টক কেনেকৈ লৈ গৈছিল চাগৈ? লাহে লাহে লৈ গৈছিল নে খৰখেদাকৈ? প্ৰিয়সকল, এম্বুলেঞ্চত যদি কোনোবা পেচেণ্টক লৈ যায়, তেতিয়া সেই ড্ৰাইভাৰে এম্বুলেঞ্চখন কেনেদৰে চলাই লৈ যাব? কওকচোন, স্পীডেৰে লৈ যাব। যদি ট্ৰেফিক জাম হৈ যায় বা বাটত যদি কিবা ভেহিকেল আহি যায়, সেই এম্বুলেঞ্চখনত থকা বেমাৰীজনৰ সম্বন্ধীয়সকলৰ এম্বুলেঞ্চখন ৰৈ গ'লে কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব কওকচোন? তেওঁলোক ব্যাকুল হৈ উঠিব। তেওঁলোকে ভয় খাব, কি হ'ল, এম্বুলেঞ্চখন ৰৈ গ'ল যে?
হে ঈশ্বৰ, সোনকালে ট্ৰেফিক ক্লিয়াৰ কৰি দিয়ক, সোনকালে হস্পিটেল গৈ পাব লাগে, নহ'লে মোৰ ল'ৰা মৰি যাব, মোৰ ছোৱালীজনী মৰি যাব, স্বামী মৰি যাব, পত্নী মৰি যাব। কয় নহয়। এতিয়া অনুগ্ৰহ কৰি মন কৰিব, যাইৰে যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক নিজৰ ঘৰলৈ লৈ গৈ আছিল, সেই সময়ত কেনেকৈ লৈ গৈছিল চাগৈ। নিশ্চয়ে বৰ খৰখেদাকৈ খোজকাঢ়ি গৈ আছিল চাগৈ। যীশু তেওঁৰ সৈতে বৰ খৰখেদাকৈ খোজকাঢ়ি গৈছিল চাগৈ। যীশুৰ সৈতে যীশুৰ শিষ্যসকলো আছিল, তেওঁলোকো বৰ খৰখেদাকৈ গৈছিল চাগৈ। এই সকলোৰে সৈতে আৰু কোন গৈ আছিল? লোকসমূহৰ বৰ ডাঙৰ ভিৰ। যীশুৱে এটা অদ্ভুত কাৰ্য কৰিবলৈ গৈ আছে, সেইটো আমি চাবলৈ পাব লাগে। এই বুলি ভাবি সেই লোকসমূহো বৰ খৰখেদাকৈ যীশুৰ সৈতে গৈ আছিল। এইদৰে বৰ খৰখেদাকৈ গৈ থকাৰ সময়তে যীশুখ্ৰীষ্টে ব্ৰেক মাৰিলে, ৰৈ গ'ল। ৰৈ যোৱাত যাইৰে যীশুৰ ফালে ঘূৰি চালে। কি হ'ল প্ৰভু, কিয় ৰৈ গ'ল আপুনি? হয়তো এইদৰে তেওঁ ভাবিছিল। যীশুখ্ৰীষ্টে ৰৈ চৌদিশে ঘূৰি চাইছিল, এইদৰে চাই আছিল। ওচৰতে থকা পিতৰ, জোহন, জাকোবে ভাবিবলৈ ধৰিলে, এতিয়া কি হ'ল প্ৰভু? কাক চাইছে? কিয় চাইছে? আপুনি কিয় ৰৈ গ'ল? কোনোবাই মোৰ গাৰ কাপোৰ স্পৰ্শ কৰিলে। প্ৰিয়সকল, হয়তো পিতৰৰ বৰ খং উঠিছিল চাগৈ। কি কাৰণে? কি ক'লে প্ৰভু? কোনোবাই আপোনাক চুলে? ইমানবোৰ মানুহে হেঁচা ঠেলা কৰি আছে, ইমান ডাঙৰ ভিৰে ইমান হেঁচা ঠেলা কৰি আছে, তেনেতে কোনোবাই মোক চুলে বুলি কিয় কৈছে প্ৰভু? আপুনি এবাৰ এই যাইৰৰ মুখলৈ চাওকচোন প্ৰভু, তেওঁ কেনেকৈ কান্দি আছে। ব'লক প্ৰভু, আমি যাওঁ। কোনোবাই মোৰ কাপোৰৰ দহি স্পৰ্শ কৰিলে। যাইৰে ভাবিলে, প্ৰভু, মোৰ ছোৱালীজনী মৰি যাব বুলি ভাবি আপোনাৰ ওচৰলৈ আহি বিনয় কৰি আপোনাক লৈ যাওঁতে আপুনি খৰখেদাকৈ যোৱাৰ পৰিৱৰ্তে ইয়াতে ৰৈ কোনোবাই মোৰ কাপোৰৰ দহি স্পৰ্শ কৰিলে। এইবোৰ সুধি থকা আপোনাৰ বাবে উচিত জানো? এয়া উচিত হৈছে জানো? প্লিজ প্ৰভু, প্লিজ। ব'লক প্ৰভু, কোনোবাই মোৰ কাপোৰ চুলে। কোন হয় তেওঁ? তেতিয়া এগৰাকী মহিলা আগবাঢ়ি আহিল। প্ৰভু, ময়েই। আপোনাৰ বস্ত্ৰ মই চুলো প্ৰভু। তেতিয়া পিতৰে হয়তো ভাবিছিল, বাৰু ভালেই হ'ল। ব'লক প্ৰভু, আমি এতিয়া যাওঁ। তুমি ৰ'বা। প্ৰভুৱে সুধিলে, আইজনী, তোমাৰ কি হৈছিল কোৱাচোন? তেতিয়া পিতৰে এই কথা ভাবি যীশুৰ ওচৰলৈ আহিল। এতিয়া এইবোৰ কথা জৰুৰী হয় জানো প্ৰভু? হয়তো তেওঁ এইদৰে সুধিছিল, এতিয়া এইবোৰ কথা আৱশ্যক হয় জানো? চাওকচোন, পলম হ'লে এই বিষয়াগৰাকীৰ ছোৱালীজনী মৰি যাব বুলি ভাবি তেওঁ কেনেদৰে ব্যাকুল হৈ কান্দি আছে। এই কান্দি থকা বিষয়াগৰাকীলৈ আপুনি মন নকৰি কোনোবাই আপোনাৰ বস্ত্ৰ স্পৰ্শ কৰিলে বুলি কৈ তাৰ কাৰণে আপুনি ৰৈ গ'ল। এই মহিলাই কৈছে মই চুলো, কথা শেষ। গোটেই ষ্টৰী ক'বলৈ কিয় কৈ আছে? এতিয়া প্ৰয়োজন জানো? আইজনী, তোমাৰ কি হৈছিল কোৱা? প্ৰভু, মই কাকো ক'ব নোৱাৰা বিধৰ এবিধ বেমাৰ হৈছিল, তেজ বৈ থকা বেমাৰ। প্ৰিয়সকল, বিধান অনুসৰি তেজ বোৱা মহিলাক মানুহৰ মাজত থাকিবলৈ দিয়া হোৱা নাছিল। তেওঁলোকে নিজকে পৃথকে ৰাখিব লাগে, সকলোৰে পৰা আঁতৰত থাকিব লাগে। তেওঁ যদি কয় মোৰ তেজ বোৱা বেমাৰ এটা আছে, তেতিয়া কোনেও তেওঁক সমাজত থাকিবলৈ নিদিব, ওলাই আহিবলৈকো নিদিব। 12 বছৰ ধৰি তেজ বৈ থকা বেমাৰী এই মহিলাগৰাকীয়ে কৈছিল যে মই আমুক ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ, তামুক ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ, আমুক ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু কোনো ডাক্তৰে মোক ভাল কৰিব নোৱাৰিলে প্ৰভু। ইমানেই নহয় প্ৰভু, মই এইটো চিকিৎসা কৰালোঁ, সেইটো চিকিৎসা কৰালোঁ, সেইটো চিকিৎসা কৰালোঁ, এইটো কৰালোঁ। ইমান কৰাৰ পাছতো কোনো চিকিৎসাই মোক সুস্থ কৰিব নোৱাৰিলে। মোৰ হাতত যি অলপ টকা আছিল, এইজন ডাক্তৰক ইমান দিলোঁ, সেইজন ডাক্তৰক ইমান দিলোঁ, সেইজন ডাক্তৰক ইমান দিলোঁ, চিকিৎসাৰ কাৰণে ইমান দিলোঁ। পিতৰে তাইৰ এইবোৰ কথা শুনি, এইবোৰ এতিয়া প্ৰয়োজন আছিল জানো? ইমানবোৰ ডাক্তৰৰ হিচাপ, ঔষধৰ হিচাপ সঁচাকৈ প্ৰয়োজন আছে জানো? কি হৈ আছে ইয়াত বাৰু? প্ৰিয়সকল, পিতৰে বুজি পোৱা নাছিল তাত যীশুৱে কিয় ব্ৰেক মাৰিলে। যাইৰে হয়তো ভাবিছিল, মোৰ ছোৱালীজনী নিশ্চয়ে আজি বাচি যাব। তাইক সুস্থ কৰিবলৈ যীশু মোৰ ঘৰলৈ আজি গৈ আছে।
মোৰ ছোৱালীজনী নিশ্চয় সুস্থ হৈ উঠিব। এই বিশ্বাস জাইৰত 100% আছিল। এই বিশ্বাসেৰেই সৈতে তেওঁ যেতিয়া যীশুখ্ৰীষ্টক নিজৰ ঘৰলৈ লৈ গৈ আছিল, তেওঁৰ সেই বিশ্বাসক দৃঢ় কৰিবৰ কাৰণে যীশুখ্ৰীষ্টে ব্ৰেক মাৰিলে। প্ৰিয়সকল, আজি আমাৰ জীৱনত এই বাৰ্তা শুনি থকা লোকসকলত কিছুমান লোকৰ জীৱনত ব্ৰেক মৰা হৈছে। ভাই, আপুনি বিশ্বাস কৰিলে, ভনীয়ে বিশ্বাস কৰিলে 100% নিশ্চয় মই সেই কোম্পানীত চাকৰি পাম। কাৰণ প্ৰথম ৰাউণ্ড হৈ গ'ল, দ্বিতীয় ৰাউণ্ড হৈ গ'ল, ফাইনেল ৰাউণ্ড হৈ গ'ল। এতিয়া কেৱল 3জন ফাইনেল ৰাউণ্ডত গৈ পালোঁ আৰু 3জনৰ মাজত মই ছিলেক্ট হ'ম। আপোনাৰ তেনে বিশ্বাস আছে? আজি কালিৰ ভিতৰত মই ইয়াৰ জইনিং অৰ্ডাৰ পাই যাম। আপুনি বিশ্বাস কৰিলে। আপুনি জইনিং অৰ্ডাৰ পোৱাত ব্ৰেক লাগি গ'ল। নিশ্চিতৰূপে মই জইনিং অৰ্ডাৰ পাই যাম বুলি ভাবিছিলোঁ। ব্ৰেক লাগি গ'ল। সেই সম্বন্ধ স্থাপন হ'ব ভাবিছিল, কিন্তু ব্ৰেক লাগি গ'ল। নিশ্চয় ভিজা পাই যাম, মই আমেৰিকালৈ গুচি যাম। বিশ্বাস কৰিলে। বহুতো লোকক আপুনি ক'লে, ব্ৰেক লাগি গ'ল। ঘৰ বনাবৰ কাৰণে সেই মাটিডোখৰ কিনিবলৈ সকলোবোৰ চেষ্টা কৰিলে। আপোনাৰ দামতেই আপুনি পচন্দ কৰা মাটিডোখৰ আপুনি পাই গ'ল বুলি ভাবিলে। ভাল মাটি এডোখৰ পালোঁ আৰু এডোখৰ মাটি মই কিনি ল'ম বুলি আপুনি ভাবিলে। ব্ৰেক লাগি গ'ল। ব্যৱসায়টো আৰম্ভ কৰিবলৈ সকলো ব্যৱস্থা কৰা হ'ল আৰু বেংকত লোনৰ এপ্লাইও কৰিলে। লোনো চেংচন হৈ গ'ল। এতিয়া এটাই কাম আছে, ব্যৱসায় কৰি লাভ উপাৰ্জন কৰিব লাগে, যাতে কাৰোৰ পৰা খুজিব লগা নহয়। পৰিয়ালৰ ভালদৰে ভৰণ পোষণ কৰি আনন্দেৰে থাকিব লাগে। আপুনি এই বুলি আশা কৰি ব্যৱসায় আৰম্ভ কৰি দিলে, কিন্তু ব্ৰেক লাগি গ'ল। হঠাতে ব্যৱসায়ত ব্ৰেক লাগি গ'ল। যোৱা সপ্তাহত ৰিপৰ্ট ভাল আহিছিল। ব্যাকুল হ'বলগীয়া একো কথা নাছিল। জীৱন সংকটত পৰা নাছিল। সেই ৰিপৰ্ট চাই আপুনি বৰ আনন্দিত হ'ল। বৰ আনন্দিত হৈ আপুনি সকলোকে কৈ দিলে, ৰিপৰ্ট ভাল আহিছে, ৰিপৰ্ট ভাল আহিল। কিন্তু 10 দিনৰ পাছত আপুনি অলপ দুৰ্বল অনুভৱ কৰিবলৈ ধৰিলে। আপুনি হস্পিটাললৈ গ'ল। ডাক্তৰে ক'লে ভাল হ'ব। আপুনি আকৌ পৰীক্ষা কৰি চাওক। এই বুলি কৈ তেওঁ আকৌ সকলোবোৰ পৰীক্ষা পুনৰাই কৰালে। আপোনাৰ আনন্দত ব্ৰেক লাগি গ'ল। আপোনাৰ শৰীৰৰ কোনো অংগ নষ্ট হৈ গ'ল। আপোনাৰ শৰীৰত বেমাৰ হৈ গ'ল। ৰিপৰ্টছ পালে। আনন্দত ব্ৰেক লাগি গ'ল। প্ৰিয়সকল, জাইৰৰ জীৱনতো ব্ৰেক লাগি গৈছিল। তেতিয়া জাইৰৰ মন দুখী হৈ গৈছিল। প্ৰভু, এতিয়া ব্ৰেক মৰাৰ সময় হয় জানো? এতিয়া প্ৰশ্ন কৰাৰ সময় হয় জানো? প্লিজ প্ৰভু, মোৰ ঘৰলৈ ব'লক। প্ৰিয়সকল, জাইৰৰ হাতত তেওঁৰ সমস্যাৰ সমাধান নাছিল। তেওঁৰ জীয়েকৰ সুস্থতা তেওঁৰ হাতত নাছিল। পৰিস্থিতি হাতৰ পৰা ওলাই গ'ল। ডাক্তৰৰ হাতৰ পৰাও ওলাই গৈছিল। তেওঁলোকেও নিজৰ হাত দাঙি দিছিল। তেওঁৰ জীয়েকক ৰক্ষা কৰোঁতা কেৱল এজন আছিল, তেওঁ প্ৰভু যীশু আছিল। তেওঁ ব্ৰেক মাৰি দিলে। প্ৰিয়সকল শুনক, প্ৰভুৱে ব্ৰেক কিয় মাৰিলে? আইজনী, কোৱাচোন তোমাৰ কি হৈছিল? তাই ক'বলৈ ধৰিলে। কি ক'লে জানেনে? প্ৰভু, কাকো ক'ব নোৱাৰা বিধৰ মোৰ সমস্যা, কোনেও দূৰ কৰিব নোৱাৰা বিধৰ সমস্যা আছিল। যোৱা 12 বছৰ ধৰি মোৰ এই সমস্যাই কষ্ট দি থাকিল প্ৰভু। বহুতো ডাক্তৰৰ ওচৰলৈ গ'লোঁ মই প্ৰভু, তেওঁলোকে মোক ভাল কৰিব নোৱাৰিলে। বহুতো ঔষধ পাতি মই ব্যৱহাৰ কৰিলোঁ। আমাৰ ভাষাত ইংৰাজী ঔষধ আৰু হোমিঅ'পেথি ঔষধো খালোঁ, আয়ুৰ্বেদিক ঔষধো খালোঁ, বহু ধৰণৰ ঔষধ খালোঁ। মই ভাল হ'ব নোৱাৰিলোঁ। এইদৰে যেতিয়া সেই মহিলাগৰাকীয়ে কৈ আছিল, ওচৰতে থিয় হৈ থকা জাইৰে হয়তো ভাবি আছিল, যেনেকৈ মই কষ্ট পাই আছিলোঁ তেনেকৈয়ে এওঁ কষ্ট পাই আছিল। ময়ো নিজৰ ছোৱালীজনীক বহুতো ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ, কিন্তু কোনেও ভাল কৰিব নোৱাৰিলে। ময়ো নিজৰ ছোৱালীজনীৰ কাৰণে বিভিন্ন ধৰণৰ ঔষধ পাতি ব্যৱহাৰ কৰিলোঁ, কিন্তু বেমাৰ ভাল নহ'ল। এই মহিলাগৰাকী 12 বছৰ ধৰি সমস্যাত আছিল। ময়ো নিজৰ 12 বছৰ বয়সীয়া ছোৱালীৰ বাবে সমস্যাত আছোঁ। আৰু তাই ক'বলৈ ধৰিলে, প্ৰভু, মই মৰি যাম বুলিয়েই ভাবিছিলোঁ। মোৰ জীৱনৰ প্ৰতি মোৰ মোহ নোহোৱা হৈ গৈছিল। মই মৰি যাম বুলি ভাবিছিলোঁ। জাইৰে হয়তো ভাবিছিল, মোৰ ছোৱালীজনী মৰি যাব, তাই জীয়াই থকাৰ কোনো আৰু আশা নাই। প্ৰিয়সকলে, এইদৰে জাইৰে যেতিয়া ভাবি আছিল, সেই মহিলাগৰাকীয়ে আৰু প্ৰভুক ক'বলৈ ধৰিলে, প্ৰভু, মই পাছফালৰ পৰা আহি আপোনাৰ কাপোৰৰ দহি চুলোঁ। কাপোৰৰ দহি চোৱাৰ লগে লগে
মোৰ শৰীৰৰ এই বেমাৰটোৰ পৰা মই একেবাৰতেই সুস্থ হৈ গ'লোঁ। তাই এই কথা কৈ থাকোঁতে হয়তো জাইৰে ভাবিছিল, যীশুৰ কাপোৰ চুওঁতেই যদি বেমাৰ সুস্থ হৈ গৈছে, তেন্তে সেই যীশুৱেই মোৰ ঘৰলৈ আহি যদি মোৰ ছোৱালীজনীক স্পৰ্শ কৰে, মোৰ ছোৱালীজনী তাইৰ বেমাৰৰ পৰা সুস্থ হৈ যাব। এই ব্যক্তিজন সাধাৰণ নহয়। যাক মই ঘৰলৈ লৈ গৈ আছোঁ, সেই যীশু সাধাৰণ ব্যক্তি নহয়। এই বিশ্বাস জাইৰৰ জীৱনলৈ কেনেকৈ আহিল কওকচোন? জানেনে? প্ৰিয়সকল, জানেনে? সেই মহিলাগৰাকীয়ে দিয়া সাক্ষ্যৰ দ্বাৰা, শ্ৰৱণৰ দ্বাৰা বিশ্বাস জন্মে। যেতিয়া সেই মহিলাগৰাকীয়ে সাক্ষ্য দি আছিল, ওচৰতে থিয় হৈ থকা জাইৰৰ হৃদয়ত বিশ্বাসৰ কি হ'ল কওক? কি হ'ল কওকচোন? বাঢ়ি 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 পৰিপক্ক হৈ গ'ল। কেৱল কাপোৰৰ দহি চুওঁতেই এই মহিলাজনী যদি সুস্থ হ'ল, এই যীশুৱেই যদি আহি মোৰ ছোৱালীজনীক চুই দিয়ে, তাইৰ বেমাৰ দূৰ হৈ যাবই লাগিব। মোৰ ছোৱালীজনী বাচি যাব। মোৰ ছোৱালীজনী জীয়াই থাকিব। প্ৰিয়সকল, আপোনাত বিশ্বাস থাকিলেহে মোৰ প্ৰভুৱে আপোনাৰ জীৱনত অদ্ভুত কাৰ্য কৰিব পাৰিব। আজি আপোনাৰ জীৱনত অদ্ভুত কাৰ্য হওঁতে কিয় পলম হৈছে কাৰণ জানেনে? আপোনাৰ অন্তৰত ঈশ্বৰৰ প্ৰতি যি বিশ্বাস থাকিব লাগে সেয়া নাই। সেইকাৰণে প্ৰভুৰ ওপৰত আপোনাৰ যি ভৰসা থাকিব লাগে সেয়া সম্পূৰ্ণৰূপে নাই কাৰণে। সেইকাৰণে আপোনাৰ জীৱনত অদ্ভুত কাৰ্য হোৱাত পলম হৈ আছে। প্ৰিয়সকল, আজি কেৱল পলম হৈছে, কিন্তু আপুনি নিজৰ বিশ্বাসক বৃদ্ধি কৰি বিশ্বাসেৰে যদি খোজে, যেনেকৈ জাইৰৰ জীৱনত ব্ৰেক মৰা যীশু খ্ৰীষ্টেই তেওঁৰ ঘৰলৈ গৈ তেওঁৰ মৰি যোৱা ছোৱালীজনীক জীয়াই তুলিলে, তেনেকৈয়ে আপোনাৰ জীৱনতো আপোনাৰ আশা নিৰাশালৈ যদি সলনি হৈ গ'ল, পৰিস্থিতিবোৰ হাতৰ পৰা যদি ওলাই গ'ল, আপোনাৰ বিশ্বাসৰ দ্বাৰা যদি ঈশ্বৰৰ মহিমা কৰে, প্ৰভুৰ দৃষ্টিত যদি আপুনি সিদ্ধ হৈ গৈ থাকে, আপোনাৰ জীৱনত কল্পনা নকৰা বিধৰ অদ্ভুত কাৰ্য প্ৰভুৱে কৰিবৰ বাবে আপোনাৰ ওচৰলৈ অতি শীঘ্ৰে আহিব। আহক আমি প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় স্বৰ্গীয় পিতৃ ঈশ্বৰ, আপুনি আমাৰ জীৱনত ডাঙৰ ডাঙৰ আচৰিত কাৰ্য কৰিব বিচাৰে, কিন্তু আমাৰ অবিশ্বাসৰ কাৰণে, আমাৰ অবাধ্যতাৰ কাৰণে, আমাৰ অপবিত্ৰতাৰ কাৰণে পিতৃ, আমাৰ জীৱনত যি আচৰিত কাৰ্য হ'ব লাগে সেয়া হওঁতে পলম হৈছে। এয়া সত্য। সেইদিনা জাইৰৰ জীৱনত, বিশেষকৈ তেওঁৰ জীয়েকৰ জীৱনত পিতৃ যি আচৰিত কাৰ্য হ'ব লাগিছিল, তাত ব্ৰেক লাগি গৈছিল। ব্ৰেক লগাৰ কাৰণ এই আছিল যে জাইৰৰ বিশ্বাসত অলপ অভাৱ আছিল। তেওঁৰ বিশ্বাসক বৃদ্ধি কৰাৰ প্ৰক্ৰিয়াত প্ৰভু আপুনি সেই বাটতেই 12 বছৰ ধৰি তেজ বৈ থকা মহিলাগৰাকীক আপুনি সুস্থ কৰিলে আৰু তেওঁ দিয়া সাক্ষ্যৰ দ্বাৰা আপুনি জাইৰৰ বিশ্বাসক সবল কৰিলে, বিশ্বাসক পৰিপক্ক কৰিলে। আৰু তেনেকৈয়ে পিতৃ, আমাৰ বিশ্বাস দুৰ্বল, যাৰ কাৰণে আমি অদ্ভুত কাৰ্যবোৰ দেখিবলৈ পোৱা নাই। আপুনি ইয়াক জানি এই সময়ত আপুনি আমাক স্পষ্টকৈ কথা ক'লে, বিশ্বাস কৰাসকলৰ বাবে সকলো কথা সম্ভৱ। এইবুলি বাক্যই কয়। পিতৃ, আমাৰ জীৱনত আচৰিত কাৰ্য, অদ্ভুত কাৰ্য হ'বলৈ হ'লে আমি বিশ্বাসেৰে জীৱন যাপন কৰিব লাগিব। বিশ্বাসৰ অবিহনে পিতৃ, আপুনি আমাৰ জীৱনত আচৰিত কাৰ্য কৰিব নোৱাৰিব। যিসকলে আপোনাত বিশ্বাস নকৰে, যিয়ে আপোনাত ভৰসা নকৰে, পিতৃ, আপুনি তেওঁলোকক আদৰ কৰাটো সম্ভৱ নহয়। সেইকাৰণে পিতৃ, আমাৰ জীৱনত য'ত য'ত আশীৰ্বাদৰ বিষয়ত ব্ৰেক লাগিছে, সেই ব্ৰেকক পিতৃ আজি আমি বিশ্বাসেৰে সৈতে আৰু দৃঢ়তাৰে সৈতে যেতিয়া প্ৰাৰ্থনা কৰি আছোঁ, সেই ব্ৰেকডাল ৰিলিজ কৰক পিতৃ। ৰৈ থকা আশীৰ্বাদবোৰ পুনৰাই আমি পাব লাগে পিতৃ। পিতৃ, আপুনি আমাৰ ঘৰলৈ আহিব লাগে। পিতৃ, এই সময়ত যিমান লোকে প্ৰাৰ্থনাত সহভাগী হৈছে, প্ৰত্যেকৰে প্ৰাণ, আত্মা আৰু শৰীৰত থকা সকলো প্ৰয়োজন পূৰণ কৰক। আপোনাৰ নামৰ মহিমা হওক। যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন।
আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।